নমস্কাৰ প্ৰিয় দৰ্শক। মৃত্যুৰ সময়ত ভগৱান শ্ৰীকৃষ্ণলৈ চাই তিনিটা আঙুলি কিয় দেখুৱাইছিল দুৰ্যোধনে? কি আছিল আচলতে দুৰ্যোধনৰ তিনিটা আঙুলিৰ ৰহস্য? কুৰুক্ষেত্ৰৰ যুদ্ধত এটা এটা কৰি সকলো মহাৰথীকেই পাণ্ডৱসকলে মাৰি পেলাইছিল। যুদ্ধৰ একেবাৰে শেষৰ পৰ্যায়ত ভীম আৰু দুৰ্যোধনৰ মাজত গদা যুদ্ধ হৈছিল। গদা যুদ্ধত ভীমে দুৰ্যোধনক কোনো প্ৰকাৰে পৰাজিত কৰিব পৰা নাছিল। তেতিয়া যুদ্ধৰ নিয়ম ভাঙি ভীমে দুৰ্যোধনৰ উৰুত প্ৰচণ্ডভাৱে গদাৰে প্ৰহাৰ কৰিছিল। ভীমৰ প্ৰহাৰত দুৰ্যোধনৰ জংঘা ভাঙি গৈছিল। ইয়াৰ পিছত তেজেলে ৰাঙলী দুৰ্যোধনক মৃত্যুৰ শয্যাত পেলাই থৈ পঞ্চপাণ্ডৱে নিজৰ শিবিৰলৈ উভতি গৈছিল। প্ৰচণ্ড দুখ যন্ত্ৰণাত ছটপটাই আছিল দুৰ্যোধনে। তেওঁ মৃত্যুৰ বাবে অপেক্ষা কৰিছিল। সেই সময়ত দুৰ্যোধনৰ ওচৰত স্বয়ং শ্ৰীকৃষ্ণ উপস্থিত হৈছিল। ভগৱান কৃষ্ণক দেখা পোৱাৰ লগে লগে দুৰ্যোধনে তিনিটা আঙুলি তুলি দেখুৱাই কিবা বুজোৱাৰ চেষ্টা কৰিছিল, কিন্তু বিষ যন্ত্ৰণাত জৰ্জৰিত হৈ থকাৰ বাবে তেওঁ মুখেৰে কথা ক'ব পৰা নাছিল। দুৰ্যোধনে তিনিটা আঙুলি দেখুওৱাৰ পিছত শ্ৰীকৃষ্ণই তেওঁক কৈছিল, হে দুৰ্যোধন, এই অন্তিম সময়ত তুমি মোক কি ক'ব বিচাৰিছা? তেতিয়া দুৰ্যোধনে বহুত কষ্টেৰে কৈছিল, কুৰুক্ষেত্ৰৰ যুদ্ধত মই মাত্ৰ তিনিটা ভুল কৰিছিলোঁ। এই তিনিটা ভুলৰ কাৰণে আজি মই যুদ্ধত পৰাজিত হৈ মই মৃত্যুৰ বাবে ক্ষণ গণিবলগীয়া হৈছে। এই তিনিটা ভুল নকৰিলে মই নিশ্চিতভাৱে এই যুদ্ধত জয়ী হ'ব পাৰিলোহেঁতেন। আচলতে কি আছিল দুৰ্যোধনৰ সেই তিনিটা ভুল, যাৰ কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁ পৰাজিত হ'বলগীয়া হৈছিল? আহকচোন জানি লওঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে। প্ৰিয় দৰ্শক, যদি আপুনি এই চেনেলটিলৈ নতুনকৈ ভুমুকি মাৰিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আগলৈ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। লগতে জয় শ্ৰী কৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। দুৰ্যোধনে কৈছিল, মোৰ প্ৰথমটো ভুল আছিল স্বয়ং নাৰায়ণক নিৰ্বাচন নকৰি নাৰায়ণী সেনাক নিৰ্বাচন কৰাটো। যুদ্ধ আৰম্ভ হোৱাৰ আগতে শ্ৰীকৃষ্ণই দুৰ্যোধনক দুটা বিকল্প দিছিলে যে স্বয়ং শ্ৰীকৃষ্ণ নাইবা তেওঁ নাৰায়ণী সৈন্যৰ ভিতৰত যিকোনো এটা নিৰ্বাচন কৰিবলৈ। তেতিয়া দুৰ্যোধনে শ্ৰীকৃষ্ণক নিৰ্বাচন নকৰি তেওঁৰ নাৰায়ণী সেনাক নিৰ্বাচন কৰিছিল। আনফালে অৰ্জুনে শ্ৰীকৃষ্ণক নিৰ্বাচন কৰিছিল। একমাত্ৰ শ্ৰীকৃষ্ণৰ বাবে পঞ্চপাণ্ডৱে কুৰুক্ষেত্ৰৰ যুদ্ধত জয়ী হ'বলৈ পাৰিছিল। শ্ৰীকৃষ্ণই নিজৰ বুদ্ধিমত্তাৰে কৌৰৱৰ সকলো মহাৰথীক মাৰি পেলাইছিল। শ্ৰীকৃষ্ণ ৰণকৌশলৰ বাহিৰে ভীষ্ম, দ্ৰোণ আৰু কৰ্ণৰ দৰে মহাৰথীৰ বিৰুদ্ধে জয়লাভ কৰাটো পাণ্ডৱৰ পক্ষে কেতিয়াও সম্ভৱ নাছিলে। ইয়াৰ বাহিৰেও যেতিয়াই প্ৰয়োজন হৈছিল শ্ৰীকৃষ্ণই নিজে অৰ্জুনৰ লগত পাণ্ডৱক ৰক্ষা কৰিছিল। ইয়াৰ পিছত দুৰ্যোধনে কৈছিল, তেওঁৰ দ্বিতীয় ভুলটো আছিল যে বাৰে বাৰে কোৱাৰ পিছতো নিজৰ মাতৃ গান্ধাৰীৰ আগত নিবস্ত্ৰ নোহোৱাকৈ যাব নোৱাৰাটো। গান্ধাৰীৰ আছিল মহাদেৱ শিৱৰ পৰম ভক্ত। মহাদেৱৰ পূজা কৰি গান্ধাৰী বৰ লাভ কৰিছিল। গান্ধাৰীয়ে নিজৰ চকুৰে যাৰ ফালে চাব তেওঁৰ গোটেই শৰীৰটো বজ্ৰৰ দৰে কঠিন হৈ পৰিব। কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগতে গান্ধাৰীয়ে দুৰ্যোধনক সম্পূৰ্ণ উলংগ হৈ গান্ধাৰীৰ আগত উপস্থিত হ'বলৈ কৈছিল। তেওঁ দুৰ্যোধনৰ গোটেই শৰীৰটো বজ্ৰলৈ ৰূপান্তৰিত কৰিব বিচাৰিছিল, কিন্তু
এই কথা জানিব পাৰি শ্ৰীকৃষ্ণই দুৰ্যোধনক উপহাস কৰি কৈছিল যে ইমান ডাঙৰ হৈও নিজৰ মাতৃৰ আগত নিবস্ত্ৰ হোৱাটো কিমান লাজৰ কথা। কৃষ্ণৰ কথাত লজ্জিত হৈ দুৰ্যোধনে কলৰ পাতেৰে নিজৰ আভৰণ কৰি মাতৃ গান্ধাৰীৰ আগত উপস্থিত হৈছিল। গান্ধাৰীয়ে নিজৰ চকুৰ আভৰণ খুলি দুৰ্যোধনৰ ফালে চোৱাৰ লগে লগে দুৰ্যোধনৰ গোটেই শৰীৰ বজ্ৰলৈ ৰূপান্তৰিত হৈছিল, কিন্তু কলপাতেৰে ঢাক খাই থকা অংশ বজ্ৰলৈ ৰূপান্তৰিত হোৱা নাছিল, যাৰ ফলত গদা যুদ্ধৰ সময়ত ভীমে দুৰ্যোধনক কোনো অংশতেই আঘাত কৰিব পৰা নাছিল, কাৰণ দুৰ্যোধনৰ গোটেই শৰীৰ বজ্ৰৰ দৰে শক্তিশালী হৈছিল। কিন্তু শ্ৰীকৃষ্ণৰ ইংগিতত ভীমে দুৰ্যোধনৰ কলপাতেৰে আবৃত অংশত আঘাত কৰাৰ লগে লগে তেওঁৰ উৰুৰ হাড় ভাঙি দুটুকুৰা হৈ গৈছিল। দুৰ্যোধনে কৃষ্ণক কৈছিল, নিজ মাতৃৰ কথা শুনি নিবস্ত্ৰ হৈ গান্ধাৰীৰ আগত উপস্থিত হলে ভীমে কোনোদিনে তেওঁক মাৰি পেলাব নোৱাৰিলেহেঁতেন। ইয়াৰ পিছত দুৰ্যোধনে কৃষ্ণক কৈছিল, তেওঁৰ শেষ বা অন্তিম ভুলটো আছিল কুৰুক্ষেত্ৰৰ যুদ্ধত সকলোতকৈ শেষত যোগদান কৰাটো। যদি তেওঁ আগতে যুদ্ধত যোগ দিলেহেঁতেন তেতিয়া আৰু ভালকৈ যুদ্ধৰ গতিবিধিৰ সম্পৰ্কে বুজিব পাৰিলেহেঁতেন। তেতিয়া তেওঁ পৰম বন্ধু আৰু ভাতৃসকলক জীৱন ৰক্ষা কৰিলহেঁতেন। দুৰ্যোধনৰ সকলো কথা শুনি ভগৱান শ্ৰীকৃষ্ণই হাঁহি মাৰি কৈছিল, হে দুৰ্যোধন, তোমাৰ পৰাজয়ৰ একমাত্ৰ কাৰণ হ'ল অধৰ্মৰ পথেৰে আগুৱাই যোৱাটো। তুমি গোটেই জীৱনত বহুবাৰ পাণ্ডৱৰ লগত অন্যায় কৰিছিলা। তুমি ভীমক বিষপান কৰাই মাৰি পেলাব বিচাৰিছিলা। ইয়াৰ পিছত ৰাগ দি তৈয়াৰ কৰা ভৱনৰ ভিতৰত পুৰি মাৰিব খুজিছিলা। পাশা খেলত চলনা কৰি পাণ্ডৱৰ ৰাজ্য কাঢ়ি লৈছিলা। ৰাজসভাৰ আগত কুলবধূ দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিছিলা। তুমি বনবাসৰ শেষত পাণ্ডৱসকলে তোমাৰ ওচৰত 5খন গাঁও বিচাৰিছিল, কিন্তু তুমি 5খন গাঁও দিবলৈ মান্তি হোৱা নাছিলা। তোমাৰ লোভৰ কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সূচনা হৈছিল। লাখ লাখ সৈন্যই প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল। তোমাৰ মৃত্যুৰ একমাত্ৰ কাৰণ তোমাৰ অহংকাৰ আৰু লোভ। অধৰ্মৰ পথত থাকি কোনেও উদ্ধাৰ পাব নোৱাৰে। নিয়তিৰ বিধান মনত ৰাখা দুৰ্যোধন, নিজৰ মৃত্যুৰ শয্যাত অন্ততঃ নিজৰ অপৰাধ মনে মনে স্বীকাৰ কৰা। এই বুলি কৈ শ্ৰীকৃষ্ণ অন্তৰ্ধান হৈছিল। প্ৰিয় দৰ্শক, আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।